ইমান কি খবৰ সকলোৰে? আজি দুপৰীয়া সাজত ৰান্ধিবলৈ ওলাইছোঁ মাছ। এয়া লোকেল মাছ, এজন বেপাৰী আহিছিলে, ধুনীয়াকৈ জঁপিয়াইছিলে মাছকেইটা। এইকেইটা কিন্তু লোকেল হয়, কাৰণ ইয়াতে ধুনীয়াকৈ গৰৈ, কাৱৈ, শিঙি এনেকৈ আছে মাছকেইটা। আৰু এক চাইজৰ মাছ নহয়, কাৰণ আজিকালি যিহেতু টেংকিত যোৱা মাছে পায়, চব এক চাইজৰ, কিন্তু এইকেইটা মাছ এক চাইজৰ নহয়, সৰু আছে, ডাঙৰ আছে, মানে লোকেল আৰু। বেপাৰীজনে কৈছে পূৰা লোকেল, আৰু হয়ো দেখাটো গম পাইছোঁ যিহেতু লোকেল মাছ, সেইকাৰণে ৰাখি থৈ দিলোঁ। আৰু লোকেল মাছ মানে টেঙাৰ আঞ্জা, হয়নে নহয়? আমাৰ অসমীয়া মানুহে প্ৰত্যেক ঘৰতে মাছ মানে টেঙাৰ আঞ্জা, থৈকাৰা হওক, নেমু হওক, বাকী বেলেগ টেঙা যিমান আছে সেইবিলাক, ঔটেঙাও আছে অৱশ্যে মোৰ ওচৰত, কিন্তু মই এতিয়া আজি নেমুৰে বনাম। কালিলৈকে ৰাখি থৈ দিছোঁ, থৈকাৰাৰে বনাম বা ঔটেঙাৰেও বনাম। আজি এনেকৈ বনাওঁ, তাকে বোলো আপোনালোকক দেখাওঁ। বলকচোন মইনো কেনেকৈ ৰান্ধোঁ দেখুৱাওঁ, কাৰণ যিহেতু আজিকালি লোকেল মাছ পাবৰেই নাই, চব টেংকিত যোৱা মাছহে। তো বলকচোন আজি মই টেঙাৰ আঞ্জাখন কেনেকৈ ৰান্ধোঁ। আৰু ইয়াৰ ৰসখিনি মই উলিয়াই লৈছোঁ। আমাৰ অসমীয়াৰ প্ৰত্যেক ঘৰতে এইবিলাক আঞ্জা থাকেই, হয়নে নহয়? জনাবচোন মোক। বলকচোন মই আজি কেনেকৈ ৰান্ধোঁ দেখুৱাওঁ। টেঙাৰ আঞ্জা ৰান্ধিব খুবেই সহজ, কাৰণ ইয়াতে বেছি মছলাৰো প্ৰয়োজন নাই আৰু সোনকালে হৈও যায়, শৰীৰৰ কাৰণে উপকাৰীও। গোটেইখিনি মানে টেঙাৰ আঞ্জাত মানে হৈ যায়। এয়া মই জলকীয়া দি দিছোঁ, আৰু ইয়াতে বেলেগ নিদিলেও আপুনি সৰিয়হ ফুটাই দিলে হয়। সৰিয়হ ফুটাই দিলে বা তেনেকৈ ফুটিলে বা আঞ্জাখিনি ঢালি দিলে, ইয়াতে নিমখ আৰু হালধি পৰিমাণ অনুযায়ী দিলে সোনকালে হৈ যাব। মই এতিয়া নিমখ আৰু হালধি দিম, যিহেতু টেঙাখিনি ঢালি দিলোঁ। মই আগতে টেঙাৰ আঞ্জা ৰান্ধিব নাজানিছিলোঁ, এতিয়া কিন্তু জানো, কাৰণ টেঙাটোৰ পৰিমাণটো আগতে মোৰ কম বেছি পৰিমাণ হৈ গৈছিল, কেতিয়াবা কমেই হয়, কেতিয়াবা বেছিয়ে হয়, কিন্তু এতিয়া নহয়। এতিয়া আৰু ৰান্ধোতে অভ্যাস হৈ গ'ল। এতিয়া নিমখ হালধি দি দিলোঁ, আৰু ইয়াতে যিহেতু বেছি মছলাটো নালাগেই ইয়াতে টেঙাৰ আঞ্জাত, সেইকাৰণে সোনকালে হৈ যাব। এতিয়া হালধি দি দিম। এতিয়া হালধি দিলে আৰু অকণমান উতল আহিলে মাছখিনি পেলাই দিম। আৰু জ্বলাটো অৱশ্যে নিজৰ সোৱাদ অনুযায়ী দিলেই হ'ল। জ্বলা যোনে বেছিকৈ খায় বেছিকৈ দিব পাৰে, মই এটাই দিছোঁ, কাৰণ যিহেতু সৰু ল'ৰাকেইটা খাব। আৰু নিমখটো সোৱাদ অনুযায়ী চাই কিনে দিলেই হ'ল। সকলোতকৈ ৰান্ধিব সহজ টেঙাৰ আঞ্জা। এইখিনি অকণমান উতল আহিব দিম, তাৰপিছত মই মাছখিনি লাষ্টত পেলাই দিম। আঞ্জাখনত উতল আহিব ধৰিছে, ইয়াতে মই মাছখিনি দি দিম। অলপ হালধিৰ কম হৈছে, হালধিৰ কালাৰটো উঠা নাই, হালধি মোৰ ওচৰত শেষ হৈ গ'ল, আনিব লাগিব। এয়া হ'ব, তথাপিও টেঙাটো বেলেঞ্চ হ'লেই হ'ল। এয়া মাছ দি দিম, গোটেইখিনি মাছ দি দিম ইয়াতে। অৱশ্যে কেইটামান ভাজি কেনে ৰাখিম, কিন্তু ভাজি খালেও খুবেই ভাল লাগে, তথাপিও আঞ্জাত দিলে আৰু খোৱা যাব। গোটেইখিনি দি দিওঁ, অকণমান উতল আহিলে বন্ধ কৰি দিম গেছটো। গোটেইখিনি মাছ দি দিলোঁ। এতিয়া অকণমান উতল আহিলে মই গেছটো বন্ধ কৰি দিম আৰু খাব পৰা হৈ যাব। টেঙাৰ আঞ্জাত হালধিৰ কথা নাই, টেঙাৰ আঞ্জাত টেঙাটো আৰু নিমখটো বেলেঞ্চ হ'লে হৈ গ'ল। গোটেইখিনি মাছ দি দিলোঁ। এতিয়া ধুনীয়াকৈ অকণমান উতল আহিলে নমাই দিম। আজিলৈ আহিছোঁ, বাই বাই।